মই পাত লৈ পেলাই বাগানৰ পৰা ওলাই আহি আছিলোঁ আৰু গম পাইছোঁ যে নদীত পানীও বেছি আৰু এইখিনিতে ইমানেই জংঘল, এইখিনিতে যোৱাকালি হাতী ওলাইছিলে এই জেগাটুকুত। চিংগুল হাতীটো, এই কণা হাতীটো যোনে আমাৰ ইয়াৰ বিহালী মানুহে চবেই জানে। আৰু নদী আহি পোৱাৰ পিছত এটা কাহানী হ'ল, নদীখনত ৰাতিপুৱা মই পাৰ হৈ যাওঁতে ঠিকেই আছিলে আৰু এতিয়া পিছবেলা কি হ'ল, পাহাৰত অলপ বৰষুণ বেছিকৈ পৰিছিলে। তো পাহাৰত বেছিকৈ বৰষুণ হোৱাৰ কাৰণে এই জেগাটুকুত প্ৰায় একঁকালৰ ওচৰা-ওচৰি আছে, দ হৈ গ'ল। তো এইটো লিকত পাৰ হ'ব নোৱাৰিম। এতিয়া এইটো ছাইডে কান্ত গৈ আছে চেক কৰিবৰ কাৰণে, দুটা লিক আছে। তো এইটো লিকত চাওঁ পাৰ হয়নে নহয় গাড়ী। আৰু গাড়ী মই তাৰপৰা ঘূৰাই লৈ গ'লোঁ, ঘূৰাই লৈ পেলাই ইফালে ছাইডৰ যোনটো লিক দেখাইছিলে সেইফালেদি পাৰ কৰিছোঁ। আৰু ইয়াতেও দ আছে অকণমান, বেছি দ নাই, কিন্তু এইখিনিতে মই শ্ল' মোশ্যনত আপোনালোকক অকণ দেখাই আছোঁ। কিমান ওপৰলৈকে পানী উঠি আহে চাব আপোনালোকে। এই জেগাটুকুৰতে অকণমান দ আছে, ইয়াতে চাব, এইটো বনেটৰ ওপৰলৈকে পানী আহে প্ৰায়। চাব, এইটো দেখিছে কিমান পানী আছে ইয়াতে, এক চাইড পূৰা দ হৈ গৈছিলে। বাকী এনেকৈ সদায় অহা যোৱা হয় নদীখনেদি। পানী বাঢ়ি যায়, কেতিয়াবা কমি যায়, কেতিয়াবা ট্ৰেক্টৰেদি পাৰ কৰোঁ। বাকী এনেকৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু মই ৰাস্তা পাই গ'লোঁ।